হাই বন্ধুসকল নমস্কাৰ জনাইছোঁ আপুনি বাৰু আধাৰ কাৰ্ড বনালে নে আৰু যদি আপুনি আধাৰ কাৰ্ড এতিয়ালৈকে বনোৱা নাই আপুনি কিন্তু এতিয়াৰ পৰা আধাৰ কাৰ্ড বনাব নোৱাৰিব হয় আপুনি ঠিকই শুনিছে আপোনাৰ যদি বয়স 18 বছৰ পাৰ হৈ গৈছে আৰু এতিয়ালৈকে আপুনি যদি আধাৰ কাৰ্ড বনোৱা নাই আপুনি এতিয়াৰ পৰা আধাৰ কাৰ্ড তেনেকৈ বনাব নোৱাৰিব কিন্তু এটা কথা 18 বছৰ বয়সৰ তলৰ যুৱক যুৱতীসকলে কিন্তু আধাৰ কাৰ্ড বনাব পাৰিব তেখেতসকলৰ বাবে প্ৰক্ৰিয়া খোলা থাকিব আৰু চাই লওঁ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিনো ঘোষণা কৰিছে 18 বছৰৰ ওপৰৰ কোনো লোককে আধাৰ কাৰ্ড নিদিবৰ বাবে সিদ্ধান্ত লৈছে অৰ্থাৎ এতিয়াৰ পৰা 18 বছৰৰ ওপৰৰ কোনো ব্যক্তিয়ে অসমত আধাৰ কাৰ্ড ল'ব নোৱাৰিব কাৰণ 18 বছৰৰ ওপৰৰ সকলোকে ইতিমধ্যে আমি আধাৰ কাৰ্ড দিছোঁ আৰু 100% সেচুৰেশ্যন লেভেল আমি পাই গৈছোঁ এতিয়া যদি কোনোবা ব্যক্তিক আধাৰ লাগে জিলা উপায়ুক্তই ৰাজ্য চৰকাৰৰ পৰা অনুমতি ল'ব লাগিব তেতিয়াহে জিলা আয়ুক্তই আধাৰ কাৰ্ড দিব পাৰিব কিন্তু 18 বছৰৰ তলৰ যুৱক যুৱতীৰ বাবে এই প্ৰতিবন্ধকতা নাথাকিব আনহাতে 2027 চনৰ মাৰ্চলৈকে এছটি শিডিউল ট্ৰাইব আৰু টি গাৰ্ডেনৰ বাদ পৰা যদি কোনোবা আছে আধাৰ কাৰ্ড দি থাকিব তাৰমানে আকৌ এবাৰ মই কৈছোঁ নো ওৱান উইল গেট আধাৰ ইভি অলৰেডি ক্ৰছ 18 ইয়াৰ্ছ অফ এজ 18 বছৰৰ ওপৰত হ'লে আধাৰ কাৰ্ড আপোনালোকে নিশ্চয় শুনিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ঘোষণাটি গতিকে আজি লৈ আহিছোঁ এনেকুৱা ধৰণৰ আকৌ ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ সন্মুখলৈ লৈ আহি থাকিম যদি ভিডিঅ'টি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজি লৈ আহিছোঁ বাই